বন্ধুসকল যিটো সময়ত উজনি অসমৰ 4খনকৈ জিলা ভয়াৱহ বানপানী ক'ৰবাত ডুব গৈছে শিৱসাগৰ চৰাইদেউ যোৰহাট ডিব্ৰুগড় ঠিক তেনেকুৱা এটা সময়ত অসম বিধানসভাত এনেকুৱা কি গুৰুত্বপূৰ্ণ কথা থাকে বন্ধুসকল যে শিৱসাগৰ বিধায়ক মহোদয়ে বানপানীৰ ওপৰত ক'ব বিচৰা কথাখিনি অধ্যক্ষ মহোদয়ৰ শুনিবৰ কাৰণে সময় নাই ধৈৰ্য নাই যাৰ ফলত বিধায়ক অসীম গগৈ মহোদয়ে ডেস্কত উঠি বানপানীৰ ওপৰত নিজৰ বক্তব্যখিনি ৰাখিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই যদি অসম বিধানসভাত জনসাধাৰণৰ কল্যাণমূলক কথাসমূহ যদি আলোচনা নহয় জনসাধাৰণৰ দুৰ্দশাগ্ৰস্ত কথাসমূহ যদি আলোচনা নহয় জনসাধাৰণক বিপদ কালত কেনেদৰে সকাহ দিব পাৰি ঠিক তেনেকুৱা কথাসমূহ যদি বিধানসভাৰ মজিয়াত আলোচনা নহয় তেনেহ'লে ক'ত আলোচনা হয় বন্ধুসকল ভয়াৱহ দুৰ্যোগ দেখি অহা অসীম গগৈয়ে বানপানীৰ ওপৰত ৰাখিব বিচৰা বক্তব্যখিনি যদি এই মুহূৰ্তত বিধানসভাৰ মজিয়াত নুশুনে তেনেহ'লে তেওঁলোকে ক'ত শুনিব এই মন্ত্ৰী বিধায়কসকলে যিসকলে ৰাইজক কলকাতাৰে খাই বৈ নুধুকা হৈ আছে বিধায়ক বা মন্ত্ৰীসকলে দুৰ্দশাগ্ৰস্ত ৰাইজৰ দুৰ্দশাৰ কথা কেতিয়া শুনিব বন্ধুসকল সঁচাকৈ আচৰিত কথা নহয়নে এনেকুৱা অধ্যক্ষৰ কি প্ৰয়োজন আছে দুৰ্দশাগ্ৰস্ত ৰাইজৰ কথাখিনি শুনিবৰ কাৰণে ধৈৰ্য নাই কাৰ কাৰণে তেওঁলোক জনপ্ৰতিনিধি হৈ আছে ৰাইজৰ কলকাতাৰে তেওঁলোকে বাঘবাসী জীৱন কটাই আছে দুৰ্দশাগ্ৰস্ত ৰাইজৰ কথা শুনিবৰ কাৰণে তেওঁলোকৰ সময় নাই প্ৰায়সকল মন্ত্ৰী বিধায়কে বছৰ বছৰ ধৰি গাদী দখল কৰি জনসাধাৰণক খাই বৈ নুদুকাৰ ইচ্ছা কৰিলে তেওঁলোকে বানপানীৰ সাহায্য নিজাববীয়াকৈ 1-1.5 কোটি টকা দিব পৰা সমৰ্থ হৈ আছে তাৰ পাছতো কিন্তু এই মন্ত্ৰী বিধায়কসকলৰ পকেটৰ পৰা এটকাও মৰা নাই যিটো সময়ত জনসাধাৰণে গৈ দুৰ্দশাগ্ৰস্ত ৰাইজক সকাহ দি আছে সহায় কৰি আছে যাক আমি মিয়া বুলি সমালোচনা কৰি থাকোঁ তেনেকুৱা এজন ব্যক্তি অৰ্থাৎ আজমলৰ দৰে এজন মানৱীয়তা থকা ব্যক্তিয়ে শিৱসাগৰৰ দৰে ভয়াৱহ দুৰ্যোগত ডুবি থকা ৰাইজৰ ওচৰত গৈ নিজাববীয়াকৈ 2 কোটি টকা দিবৰ কাৰণে সমৰ্থ হৈ গ'ল সেইটো সময়ত আমাৰ হিন্দু তত্ত্ববাদী নেতা মন্ত্ৰীসকল ক'ত সোমাই আছে বন্ধুসকল ক'ত সোমাই আছে এবাৰ ভাবকচোন বাৰু এইসকলে যিটো সময়ত ৰাইজৰ সহায় সহযোগিতা কৰিব লাগে সেইটো সময়ত কিন্তু তেওঁলোক ৰাইজৰ ওচৰত নাযায় কিন্তু ভোটৰ সময়ত তেওঁলোকে একেবাৰে বুৱতী খুটিৰ দৰে তাতে বহি থাকে কিন্তু ৰাইজৰ দুৰ্দশাগ্ৰস্ত সময়ত তেওঁলোকৰ সকাহ দিবৰ কাৰণে যাবৰ কাৰণে অকণো সময় নাথাকে দিছপুৰত বহি তেওঁলোকে তাকে সমালোচনা কৰি আছে বিশেষকৈ অসীম গগৈক অধ্যক্ষ মহোদয় তীব্ৰভাৱে বিভিন্ন প্ৰকাৰে সমালোচনা কৰি আছে যে অসীম গগৈদেৱে বিধানসভাৰ মজিয়াত যিটো দৃশ্য কৰিছিল সেইটো দৃশ্য তেওঁলোকে দেখুৱাই দিছিল অথচ সেই দৃশ্যটোত অসীম গগৈৰ কোনো মাত কথা নাই এনেকুৱা অধ্যক্ষ মহোদয়ৰ প্ৰয়োজন আছে বাবে কেতিয়াও অনুভৱ নকৰে বিধানসভাৰ মজিয়াত যদি একপক্ষীয় অধ্যক্ষ থাকে নহয় এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'বই অসীম গগৈদেৱৰ এই পৰিস্থিতিটোৰ কাৰণে একমাত্ৰ দায়ী অধ্যক্ষ মহোদয় ৰঞ্জিত দাস এনেকুৱা কি কথা আছিল বিধানসভাৰ মজিয়াত যে দুৰ্দশাগ্ৰস্ত ৰাইজৰ কথাখিনি শুনিবৰ কাৰণে তেওঁলোকৰ ধৈৰ্য নাই সময় নাই গতিকে বন্ধুসকল এইসকলে আমাৰ জনপ্ৰতিনিধি যিসকলে বিপদ কালত জনসাধাৰণৰ কথা আলোচনা কৰিবৰ কাৰণে সময় নাথাকে যিসকলে জনসাধাৰণক সকাহ দিব যাবৰ কাৰণে সময় নাথাকে অথচ জনসাধাৰণক কলকাতাৰে এওঁলোকে বাঘবাসী জীৱন কটাই আছে এচি ৰুমত সোমাই গতিকে বন্ধুসকল এনেকুৱা বিধায়ক মন্ত্ৰীক লৈ আমাৰ চৰকাৰখন গঠন হৈ আছে কোনোবাই যদি চৰকাৰৰ বিপক্ষে কিবা এটা কয় নহয় এই মন্ত্ৰী বিধায়কসকলে কিন্তু সমালোচনা কৰি অকণো এৰি নিদিয়ে ৰাইজে যি ধৰণে সহায় সহযোগিতা আগবঢ়াই আছে সঁচাকৈ সেই দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাৰণে এতিয়া জীয়াই থকা প্ৰেৰণাৰ উৎস হৈ পৰিছে আৰু এনেদৰে ৰাইজে সহায় সহযোগিতা আগবঢ়াই থাকক ভগৱানৰ ওচৰতো প্ৰণিপাত জনাইছোঁ যি ধৰণে তাতে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিলে উজনি অসমত তেনেকুৱা পৰিৱেশৰ আৰু সৃষ্টি নকৰক প্ৰভু ঈশ্বৰে এনেকৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ।